সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল। আজি আমাৰ আলোচ্য পাঠ হ'ব এটি কবিতা। কবিতাৰ শিৰোনাম বিশ্ব খনিকৰ। কবি মফিজুদ্দিন আহমদ হাজৰিকা, যিজন কবিক অসমীয়া কাব্য সাহিত্যৰ জগতত জ্ঞানমালিনীৰ কবি বুলি জনা যায়। তেতিয়াহ'লে প্ৰথমেই আমি চাম পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য। জোনাকী যুগৰ কবি সাহিত্যিকসকলৰ সমসাময়িক হ'লেও সেই কাকতৰ লগত কবি মফিজুদ্দিন আহমদ হাজৰিকা জড়িত নাছিল। তেতিয়াহ'লে ইয়াত প্ৰথমেই কৈছে যে মফিজুদ্দিন আহমদ হাজৰিকা হৈছে জোনাকী যুগৰ সমসাময়িক কবি। কিন্তু জোনাকী যুগৰ সমসাময়িক কবি হ'লেও কবি মফিজুদ্দিন আহমদ হাজৰিকা কিন্তু জোনাকী কাকতখনৰ লগত জড়িত নাছিল। সেইবাবে হয়তো এইগৰাকী কবিৰ কবিতাৰ বিষয় আৰু ছন্দৰীতি অলপ বেলেগ ধৰণৰ আছিল। সহজ সৰল ঘৰুৱা ভাষাৰ যোগেদি সহজবোধ্য ৰূপকৰ সহায়ত এইগৰাকী কবিয়ে আধ্যাত্মিক তত্ত্ব সুন্দৰভাৱে প্ৰকাশ কৰি গৈছে। ইয়াত কৈছে যে কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ ভাষা কেনেকুৱা আছিল? সহজ সৰল ঘৰুৱা ভাষা। তাৰমানে তেওঁ টান ভাষা তাত প্ৰয়োগ কৰা নাছিল। সৰ্বসাধাৰণে বুজিব পৰাকৈ সহজ সৰল ভাষা কবিতাত তেওঁ প্ৰয়োগ কৰিছিল। সহজবোধ্য মানে সহজে বুজিব পৰাকৈ, ৰূপকৰ সহায়ত। ৰূপক হৈছে এক প্ৰকাৰৰ উপমা। গতিকে সকলোৱে সহজে বুজিব পৰাকৈ এক প্ৰকাৰ ৰূপক বা উপমাৰ সহায়ত এইগৰাকী কবিয়ে আধ্যাত্মিক তত্ত্ব খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। আধ্যাত্মিক মানে হৈছে ভগৱান সম্বন্ধীয় কথা। আধ্যাত্মিক তথা দাৰ্শনিক চিন্তাধাৰা অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ কেনেদৰে আহিছিল বিশ্ব খনিকৰ কবিতাই সেই কথাৰ আভাস দিয়ে। তেতিয়াহ'লে তোমালোকে এটা কথা মনত ৰাখিবা যে বিশ্ব খনিকৰ কবিতাটো হৈছে মূলতঃ এটা আধ্যাত্মিক তথা দাৰ্শনিক ভাৱৰ কবিতা। গতিকে আধ্যাত্মিক তথা দাৰ্শনিক চিন্তাধাৰা অসমীয়া কাব্য সাহিত্যলৈ কেনেদৰে আহিছিল, আমি যদি বিশ্ব খনিকৰ কবিতাটো পঢ়োঁ তেতিয়াহ'লে তাৰ পৰাই কিছু আমি আভাস পাব পাৰোঁ। বুজিব নিশ্চয় পাৰিছা। এই সৰু সৰু কথাবিলাক তোমালোকে মনত ৰাখিবা। এতিয়া আমি চাম কবি পৰিচিতি। মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় 1870 চনত ডিব্ৰুগড়ত। 1896 চনত তেওঁৰ প্ৰথম কবিতা পুথি জ্ঞানমালিনী প্ৰকাশ পায় আৰু প্ৰকাশৰ লগে লগে কবিতাসমূহে সাহিত্যিকসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰে। তেতিয়াহ'লে মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হৈছিল 1870 চনত ডিব্ৰুগড়ত। 1896 চনত তেখেতৰ প্ৰথম কবিতা পুথি জ্ঞানমালিনী প্ৰকাশ পাইছিল আৰু জ্ঞানমালিনী কবিতা পুথিখন প্ৰকাশ পোৱাৰ লগে লগে সাহিত্যিকসকলৰ মাজত এটা আলোড়নৰ সৃষ্টি কৰিছিল। কিয় কৰিছিল তোমালোকে অলপ হ'লেও চাগে অনুমান কৰিব পাৰিছা। কাৰণ কবি মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী যুগৰ সমসাময়িক কবি আছিল, আমি আগতে পাইছোঁ। কিন্তু তেখেত জোনাকী যুগৰ সমসাময়িক কবি হ'লেও সেই কাকতখনৰ লগত অৰ্থাৎ জোনাকী কাকতৰ লগত তেওঁ কোনো প্ৰকাৰে জড়িত নাছিল। তাৰমানে জোনাকী কাকতত যিসকল কবিয়ে কবিতা লিখিছিল সেই কবিসকলৰ কবিতাৰ বিষয়বস্তু অলপ বেলেগ ধৰণৰ আছিল। সেই কবিতাবিলাক মূলতঃ তোমাৰ ৰোমান্টিক ভাৱধাৰাৰ আছিল। কিন্তু কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱে যিবিলাক কবিতা লিখিছিল সেইবিলাক হৈছিল দাৰ্শনিক তথা আধ্যাত্মিক ভাৱ সম্পৰ্কীয়। নিশ্চয় বুজিব পাৰিছা। সেই গতিকে জ্ঞানমালিনী কবিতা পুথিখনে কি কৰিছিল? সাহিত্যিকসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিছিল। তাৰমানে এক কথাত ক'বলৈ গ'লে তেখেতৰ কবিতাসমূহে সাহিত্যিকসকলক এক নতুনত্বৰ সোৱাদ দিবৰ কাৰণে সক্ষম হৈছিল। জ্ঞানমালিনী কবিতা পুথিখনৰ বাবেই মফিজুদ্দিন আহমদ হাজৰিকা অসমীয়া সাহিত্য জগতত জ্ঞানমালিনীৰ কবি ৰূপে খ্যাত। তেখেতৰ সেই কবিতা পুথিখন অনুসৰিয়ে তেখেতক জ্ঞানমালিনী কবি বুলি নামাকৰণ কৰা হৈছে। তেওঁৰ মৃত্যুৰ পাছত অপ্ৰকাশিত কবিতাসমূহ গোটাই তত্ত্ব পাৰিজাত নাম দি কাব্য পুথি এখন প্ৰকাশ কৰা হৈছে।
কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ মৃত্যুৰ পাছত তেখেতৰ যিবিলাক অপ্ৰকাশিত কবিতা আছিল সেই কবিতাবিলাক কি কৰা হৈছিল সংগ্ৰহ কৰা হৈছিল আৰু সংগ্ৰহ কৰি এখন কবিতা পুথি প্ৰকাশ কৰা হৈছিল সেই কবিতা পুথিখনে হৈছে তত্ত্ব পাৰিজাত তেতিয়াহ'লে তোমালোকে দুটা কথা মনত ৰাখিবা কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ প্ৰথম কবিতা পুথিখনৰ নাম হৈছে জ্ঞানমালিনী আৰু এই জ্ঞানমালিনী কবিতা পুথিখন প্ৰকাশ পাইছিল 1896 চনত তেখেতৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম হৈছে তত্ত্ব পাৰিজাত বুজি পাইছা 1930 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনত তেখেতে সভাপতিৰ পদ অলংকৃত কৰিছিল 1958 চনত তেখেতৰ মৃত্যু হয় অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাৱধাৰা প্ৰথম তেওঁৰ কবিতাতে প্ৰকাশ পায় তেতিয়াহ'লে ইয়াত কৈছে যে অসমীয়া ভাষাত চুফীবাদ যিটো আমি চুফীবাদ বুলি কওঁ ইছলাম ধৰ্মৰ লগত জড়িত সেই চুফীবাদটো কি হৈছিল তেখেতৰ অৰ্থাৎ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত পোনপ্ৰথমে প্ৰকাশিত হোৱা আমি দেখিবলৈ পাওঁ এইখিনি হৈছে কবিৰ সম্পৰ্কত আমি জানিবলগীয়া কথা আৰু কবিৰ সম্পৰ্কত যিখিনি প্ৰশ্নৰ উদয় হ'ব পাৰে তোমালোকক দিম তোমালোকে সেই প্ৰশ্নোত্তৰবিলাক নিজৰ বহীত যাতে কৰি ৰাখা তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল আমি কবিতাৰ মূল পাঠলৈ যোৱাৰ আগেয়ে দুটামান কথা জানিব লাগিব কাৰণ প্ৰথমেই আমি পালোঁ যে বিশ্বখনিকৰ মূলত হৈছে এটা আধ্যাত্মিক তথা দাৰ্শনিক ভাৱৰ কবিতা গতিকে অলপ হ'লেও আমাৰ দৰ্শন সম্বন্ধীয় জ্ঞানটো লাগিব আমি সকলোৱে দেখিছোঁ যে অনাদি অনন্ত কালৰে পৰা এই পৃথিৱীলৈ যুগে যুগে চামে চামে মানুহ আহিছে মানুহে নিজৰ কৰ্মবিলাক এই পৃথিৱীত সমাধা কৰিছে পুনৰ মানুহ অহা বাটেদি উভতি গৈছে গতিকে মানুহ ক'ৰ পৰা আহিছে মানুহ ক'লৈ যাব এই কথাবিলাকৰ সম্ভেদ কিন্তু তাহানি যুগৰ মানুহে উলিয়াব পৰা নাই আজিৰ যুগৰ মানুহেও উলিয়াবলৈ সক্ষম হোৱা নাই তথাপি মানুহ হৈছে অনুসন্ধিৎসু প্ৰাণী তাহানি পুৰণি কালৰে পৰা বা প্ৰাচীন কালৰে পৰা মানুহে কিছুমান নজনা কথা জানিবৰ কাৰণে প্ৰয়াস কৰিছে আজিৰ তাৰিখতো মানুহে নজনা কথা কিছুমান জানিবৰ কাৰণে প্ৰয়াস কৰিছে যেনে ধৰা আমাৰ সকলো মানুহৰ মনলৈ কিছুমান কথা আহে যেনে জন্ম মানে কি মৃত্যু মানে কি আত্মা মানে কি পৰমাত্মা মানে কি জীৱন মানে কি জগত মানে কি এই কথাবিলাকৰ সম্ভেদ মানুহে কিন্তু উলিয়াব পৰা নাই অথচ তাহানি যুগৰ মানুহেও এই কথাবিলাক বা সম্পৰ্কে জানিবৰ কাৰণে প্ৰয়াস কৰিছিল আৰু আজিও মানুহবিলাকে এই কথাবিলাক জানিবৰ কাৰণে প্ৰয়াস কৰে গতিকে এনেকুৱা ধৰণৰ কথাবিলাক জানিবৰ কাৰণে কৰা প্ৰয়াসৰ পৰাই কি হৈছে দাৰ্শনিক ভাৱৰ সৃষ্টি হৈছে তাৰমানে জন্ম কি মৃত্যু কি আত্মা কি পৰমাত্মা কি জীৱন কি জগত কি এই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি যাওঁতে মানুহে কি কৰে তাৰ আমাৰ যি ভাৰতীয় দৰ্শন আছে সেই ভাৰতীয় দৰ্শনত বুৰ মাৰেগৈ আৰু ভাৰতীয় দৰ্শনত বুৰ মাৰি মানুহে এটাই সিদ্ধান্তত উপনীত হয় বা এটাই তেওঁলোকে তথ্য লাভ কৰে সেইটো হৈছে কি ব্ৰহ্ম সত্য জগত মিথ্যা বা মিছা ব্ৰহ্ম সত্য জগত মিথ্যা বা মিছা এইটো কোৱা হয় ভাৰতীয় বেদান্ত দৰ্শনৰ মূল তত্ত্ব গতিকে ভাৰতীয় বেদান্ত দৰ্শনৰ মূল তত্ত্বটোৱে হৈছে তেতিয়াহ'লে ব্ৰহ্ম সত্য জগত মিথ্যা বা মিছা বুজি পাইছা আৰু এই ভাৱটোৱে আমাৰ যি বিশ্বখনিকৰ কবিতা সেই বিশ্বখনিকৰ কবিতাটোৰ আৰম্ভণিৰ পৰা শেষলৈকে আমি দেখিবলৈ পাওঁ আৰু যিটো চুফীবাদৰ কথা কোৱা হৈছে চুফীবাদো একেই ইছলাম ধৰ্মৰ লগত জড়িত চুফীবাদতো একেটা কথাই কোৱা হৈছে যে এই জগতত সাকাৰ নিৰাকাৰ সকলোবিলাক কি হৈছে আল্লাহৰ পৰাই ওলাইছে আৰু সকলো আল্লাতে বিলীন হ'ব ইয়াকে কয় চুফীবাদ তোমালোকে নিশ্চয় কথাবিলাক বুজিব পাৰিছা তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল আমি অলপ আজি কবিতাৰ মূল পাঠটো আৰম্ভ কৰিম কবিতাটোৰ
নামৰ পৰাই তোমালোকে নিশ্চয় অনুমান কৰিবই পাৰিছা যে কবিতাটোত কাৰ কথা কোৱা হৈছে। বিশ্ব মানে পৃথিৱী, খনিকৰ মানে হৈছে শিল, কাঠ, মাটিৰে যি মূৰ্তি নিৰ্মাণ কৰে তেওঁক খনিকৰ বুলি কোৱা হৈছে। অৰ্থাৎ যিজনাই আমাৰ এই বিশ্বখন বা পৃথিৱীখন নিৰ্মাণ কৰিলে সেইজনক কোৱা হয়, সেইজনক বিশ্ব খনিকৰ আখ্যা দিছে। আৰু সেই বিশ্ব খনিকৰ গৰাকী হৈছে তোমাৰ ভগৱান। অৰ্থাৎ ইয়াত ভগৱানৰ কথা কোৱা হৈছে। কবিতাটো জানাই মই সদায় কবিতাটো প্ৰথমতে পাঠ কৰি দিওঁ আৰু যিবিলাক টান শব্দ আছে সেই টান শব্দৰ অৰ্থবিলাক মই তোমালোকক কৈ যাম। প্ৰয়োজন সাপেক্ষে তোমালোকে নিজৰ বহীত লিখি ল'বা। দেখা নাই যদিচ্ছাটো আছে ত্ৰিলোকৰ, নিশ্চয় নিশ্চয় এটি বিশ্ব খনিকৰ। গ্ৰহ তৰা বেলি জোন আছে আলাসতে পোন, তেওঁৰেহে কৃপাজৰি টনাটনি কৰি, লৰা তিৰি আই ভাই এই সকলোকে পাই, মৰু জগততো নৰে আছে জীৱ ধৰি। তেওঁৰেহে মহিমাৰ নাই কোনো ওৰ পাৰ, একোখিলি পাততো যে আছে কত চিন। তেওঁৰেহে নাম লৈ কেনে যথাথৰ হৈ, যত গছনিয়ে বাই যশস্যাৰ বিন। সকলোতে আছে তেওঁ কিন্তু নেদেখে কেও, উৰণিৰে মুখ ঢাকি থাকে ওচৰত, সেয়ে খেপিয়ালে হাই পাবলৈকো নাই নাই। যদিচ্ছাটো মানে হৈছে যদিওবা, ত্ৰিলোক মানে হৈছে ত্ৰিজগত, স্বৰ্গ, মৰ্ত্য, পাতাল, আলাস মানে হৈছে আকাশ, জৰি মানে ৰছী, তিৰি মানে তিৰোতা। ইয়াত কবিয়ে পোনপ্ৰথমেই কৈছে দেখা নাই যদিচ্ছাটো আছে ত্ৰিলোকৰ, নিশ্চয় নিশ্চয় এটি বিশ্ব খনিকৰ। যদিওবা আমি নিজৰ চকুৰে দেখা নাই, তথাপি এটা কথা নিশ্চিত যে এই ত্ৰিজগতত এজনা বিশ্ব খনিকৰ আছে। যিজনে বিশ্ব খনিকৰ কি কৰে? যিজনে নিজৰ হাতেৰে এই বিশ্বখন নিৰ্মাণ কৰিছে। আৰু সেই বিশ্ব খনিকৰৰ কৃপাতে আকাশৰ ওপৰত গ্ৰহ তৰা বেলি জোন সকলোবিলাক নিজ নিজ স্থানত স্থিৰ হৈ আছে বা নিজ নিজ স্থানত ৰৈ আছে। বুজিব নিশ্চয় পাৰিছা। তেওঁৰেহে কৃপাজৰি টনাটনি কৰি, লৰা তিৰি আই ভাই এই সকলোকে পাই, মৰু জগততো নৰে আছে জীৱ ধৰি। এইজনা ভগৱানৰ কৃপাতেই আমাৰ এই মৰুভূমি সদৃশ সংসাৰখনত সকলোৱে লৰা তিৰোতা আই ভাইৰ সৈতে সুখেৰে জীৱন নিৰ্বাহ কৰিব পাৰিছে। আকৌ কৈ দিছোঁ, তেওঁ কৈছে যে যদিওবা আমি নিজৰ চকুৰে দেখা নাই, এটা কথা নিশ্চিত যে এই ত্ৰিজগতত এজনা বিশ্ব খনিকৰ আছে। আৰু সেই বিশ্ব খনিকৰৰ কৃপাতে আকাশৰ ওপৰত গ্ৰহ তৰা বেলি জোন সকলোবিলাক নিজ নিজ স্থানত ৰৈ আছে বা নিজ নিজ স্থানত স্থিৰ হৈ আছে। এক কথাত ক'বলৈ গ'লে বিশ্ব খনিকৰ বা ভগৱানৰ কৃপাতে সমগ্ৰ সৌৰমণ্ডল পৰিচালিত হৈছে। আমি জানো কেতিয়াবা দেখিছোঁ যে পূবৰ বেলিটো পশ্চিম ফালে ওলোৱা বা আকাশৰ পৰা জোনবাইটো তললৈ খহি পৰা? আমি নাই দেখা। কিন্তু তাহানিৰ পৰা কি হৈছে, তোমাৰ সৃষ্টিৰ আদিম কালৰে পৰা এই সকলোবিলাক নিজ নিজ স্থানত কিন্তু ব্ৰতী হৈ আছে। গতিকে কবিয়ে আৰু এটা কথা কৈছে যে কবিৰ দৃষ্টিত আমাৰ সংসাৰখন হৈছে এখন মৰুভূমি সদৃশ সংসাৰ। আমি সকলোৱে জানো যে মৰুভূমিত পানী নাথাকে আৰু পানী নথকা কাৰণে মৰুভূমিত কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে। গতিকে কবিয়েও কৈছে যে ভগৱানৰ কৃপাতে মানুহে এই মৰুভূমি সদৃশ সংসাৰখনত লৰা তিৰোতাৰ সৈতে সুখেৰে জীয়াই থাকিবলৈ সক্ষম হৈছে। তাৰমানে ভগৱানে আমাক কৃপা কৰিছে, ভগৱানে আমাক কৰোণা কৰিছে। ভগৱানৰ কৃপা বা ভগৱানৰ কৰোণাৰ কাৰণে আজি আমি এই মৰুভূমি সদৃশ সংসাৰখনত লৰা তিৰোতাৰ সৈতে সুখে শান্তিয়ে জীৱন যাপন কৰিবলৈ সক্ষম হৈছোঁ। তোমালোকে নিজেই কল্পনা কৰাচোন, মানুহে জানো মৰম চেনেহ নোহোৱাকৈ জীয়াই থাকিব পাৰে? হৃদয়বিহীন হৈ মৰম চেনেহ নোপোৱাকৈ কোনো মানুহ আচলতে জীয়াই থাকিব নোৱাৰে। সেই কথাটোকে ইয়াত কোৱা হৈছে। তেওঁৰেহে মহিমাৰ নাই কোনো ওৰ পাৰ। ভগৱান
সীমাহীন মহিমাৰ অধিকাৰী, অথচ এই ভগৱানৰ মহিমাৰ উৰ পাবলৈ নাই। তাৰমানে তেওঁ সীমাহীন মহিমাৰ অধিকাৰী, তেওঁৰ কথা কৈ তুমি অন্ত কৰি পেলাব নোৱাৰা। ভগৱানৰ মহিমা অপাৰ। আমাৰ এই প্ৰকৃতি জগতৰ যিমানবিলাক গছ গছনি আছে, প্ৰত্যেকজোপা গছৰ প্ৰত্যেক শিলা পাতত ভগৱানৰ চিন বা ভগৱানৰ অস্তিত্ব বিৰাজমান হৈ আছে। আৰু সেই ভগৱানৰ বা বিশ্বখনিকৰ নাম লৈ গছ গছনিবিলাকেও যথাৰ্থৰ হৈ, যথাৰ্থৰ মানে হৈছে য'তেই আছে ত'তে থকা, গছ গছনিয়ে লৰচৰ কৰিব নোৱাৰে। সেইকাৰণে কৈছে যে গছ গছনিবিলাকেও কি কৰিছে, যথাৰ্থৰ হৈ ভগৱানৰ গুণানুকীৰ্তন কৰিছে, অৰ্থাৎ ভগৱানৰ যশস্যাৰ বীণ বাইছে। ভগৱান সকলোতে আছে, অথচ আমি কোনেও ভগৱানক দেখা নাপাওঁ। কাৰণ ভগৱানে উৰণিৰে নিজৰ মুখখন ঢাকি ৰাখে। সেইকাৰণে ভগৱানক আমি যদি খেপিয়াইও চাওঁ, তথাপি কিন্তু ভগৱানক আমি পাব নোৱাৰোঁ। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, গোটেই কবিতাটোত এইকেইটা শাৰী অতি গুৰুত্বপূৰ্ণ, গতিকে মনোযোগেৰে কথাখিনি তোমালোকে শুনিবা। সকলোতে আছে তেওঁ, কিন্তু নেদেখে কেও। ভগৱান সকলোতে আছে, ভগৱান সমস্ত জগতত বিৰাজমান, অথচ ভগৱানক আমি কোনেও দেখা নাপাওঁ। কাৰণ ভগৱানে উৰণিৰে হেনো নিজৰ মুখখন ঢাকি ৰাখে। তেতিয়াহ'লে আমাৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে, ভগৱানেতো কোনো শাৰী নিপিন্ধে বা ভগৱানে কেতিয়াও চাদৰেৰে নিজৰ গাটোও মেৰিয়াই নাৰাখে, তেতিয়াহ'লে এইখন উৰণি কিহৰ উৰণি কথা কৈছে? আচলতে ইয়াত উৰণি শব্দটোৱে কোনো কাপোৰৰ উৰণিক বুজোৱা নাই। ইয়াত উৰণি শব্দটোৰে বুজাইছে ভাৰতীয় বেদান্ত দৰ্শনত উল্লিখিত মায়াক। বুজি পাইছা? তেতিয়াহ'লে উৰণি শব্দটোৱে কি বুজাইছে? উৰণি শব্দটোৱে মায়াক বুজাইছে। তেতিয়াহ'লে মায়াইনো কি কৰে? মায়াই আচলতে পাৰ্থিৱ জগত আৰু ভগৱানৰ মাজত এক আৱৰণৰ সৃষ্টি কৰে। বুজি পাইছা? পাৰ্থিৱ জগত মানে হৈছে আমি যিখন জগতত এতিয়া বাস কৰিছোঁ, মায়া মোহেৰে আৱৰা এইখন জগতেই হৈছে তোমাৰ পাৰ্থিৱ জগত। পাৰ্থিৱ জগত আৰু ভগৱানৰ মাজত বাধাৰ সৃষ্টি বা আৱৰণৰ সৃষ্টি কোনে কৰে? মায়াই কৰে। গতিকে যেতিয়ালৈকে আমি মনুষ্যই মায়াৰ আৱৰণখন ভেদ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমি কেতিয়াও ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ আমি সক্ষম নহওঁ। কথাষাৰ বুজিবৰ কাৰণে তোমালোকক মই এটা উদাহৰণৰ সহায়ত বুজাই দিছোঁ। আমি এতিয়া ক্লাছৰুমটোত ক্লাছ কৰি আছোঁ, হয়নে? ধৰি লোৱা ক্লাছৰুমটো হৈছে পাৰ্থিৱ জগত। পাৰ্থিৱ জগতৰ সিটো পাৰে কোন থাকে বুলি কৈছে? ভগৱান থাকে। মাজত কোন থাকে? মায়া থাকে। তেতিয়াহ'লে ক্লাছৰুমটো হ'ল পাৰ্থিৱ জগত। দৰজাখনক ধৰি লোৱা মায়া, দৰজাখনৰ সিপাৰে কোন থাকিব? ভগৱান থাকিব। গতিকে এতিয়া যদি আমি ভগৱানক পাব বিচাৰোঁ বা ভগৱানৰ সান্নিধ্য বিচাৰোঁ, তেতিয়াহ'লে পোনপ্ৰথমে আমি কি কৰিব লাগিব? সেই দৰজা সদৃশ মায়াৰ আৱৰণখন ভেদ কৰিব পাৰিব লাগিব। বুজি পাইছা? তাৰমানে যেতিয়ালৈকে আমি মায়াৰ আৱৰণ ভেদ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমি ভগৱানৰ সান্নিধ্য লাভ কৰিব নোৱাৰোঁ। কিন্তু কথা হৈছে কি, মায়াৰ আৱৰণ ভেদ কৰাটো আচলতে ইমান সহজ কথা নহয়। মায়াৰ আৱৰণ ভেদ কৰিবলৈ হ'লে মানুহে কিছুমান জ্ঞান অৰ্জন কৰিব লাগিব, অৰ্থাৎ মানুহ জ্ঞানী হ'ব লাগিব। যিদিনাখনেই মানুহে জ্ঞান অৰ্জন কৰিব পাৰিব, সেইদিনাখনেই মানুহৰ সন্মুখৰ পৰা সেই মায়াৰ আৱৰণখন আঁতৰি যাব। এতিয়া আমাৰ মনলৈ আহিব পাৰে যে কেনেকুৱা ধৰণৰ জ্ঞান? আমি এই জ্ঞানটো আয়ত্ব কৰিব পাৰিব লাগিব। তোমালোকক বুজা যাওঁতে মই এটা কথা কৈছিলোঁ, ভাৰতীয় বেদান্ত দৰ্শনৰ মূল তত্ত্ব, যে যেতিয়াই মানুহে ভাৰতীয় বেদান্ত দৰ্শনৰ মূল তত্ত্ব ব্ৰহ্ম সত্য, জগত মিথ্যা বা মিছা, এই কথাষাৰ উপলব্ধি কৰিবলৈ বা হৃদয়ংগম কৰিবলৈ সক্ষম হ'ব, তেতিয়াই তেওঁলোকৰ সন্মুখৰ পৰা মায়াৰ আৱৰণ আঁতৰি যাব। বুজিব নিশ্চয় পাৰিছা? অৰ্থাৎ এই জগতত কিবা যদি সত্য বুলি ক'বলৈ আছে, সেয়া হৈছে ব্ৰহ্ম, অৰ্থাৎ ভগৱান। এই জগতত ব্ৰহ্মই সত্য, বাকী সকলো মিথ্যা বা মিছা। বুজি নিশ্চয় পাইছা তোমালোকে? তেতিয়াহ'লে ইয়াত ক'লে যে ভগৱানে
মায়াৰ উৰণিৰে নিজৰ মুখখন ঢাকি ৰাখে, সেই গতিকে ভগৱানক আমি খেপিয়ালেও নাপাওঁ। তোমালোকে মোৰ বোধেৰে বুজিবলৈ ইমান টান পোৱা নাই। যদি বুজি পোৱা নাই তেতিয়াহ'লে জনাবা। মই পুনৰবাৰ অৰ্থখিনি এবাৰ কৈ দিছোঁ। ইয়াত কৈছে, কবিয়ে কৈছে যে যদিও বা আমি দেখা নাই নিজৰ চকুৰে, তথাপি এটা কথা নিশ্চিত যে এই ত্ৰিলোকত এজনা বিশ্বখনিকৰ আছে, আৰু সেই বিশ্বখনিকৰে কি কৰিছে, বিশ্বখন নিৰ্মাণ কৰিছে, আৰু সেই বিশ্বখনিকৰৰ কৃপাতে সৌৰমণ্ডল পৰিচালিত হৈছে। বিশ্বখনিকৰ বা ভগৱানৰ কৃপাতে মানুহে এই মৰুভূমি সদৃশ সংসাৰখনত ল'ৰা তিৰোতা আই ভাইৰ সৈতে সুখেৰে জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। ভগৱান সীমাহীন মহিমাৰ অধিকাৰী। ভগৱানৰ মহিমাৰ কথা কৈ বা ভগৱানৰ কৃপাৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ। প্ৰকৃতি জগতত যিমানবিলাক গছ গছনি আছে, প্ৰতিজোপা গছৰ প্ৰত্যেকখিলা পাতত ভগৱানৰ চিন বা অস্তিত্ব বিৰাজমান। অৰ্থাৎ কেৱল মনুষ্যই নহয়, প্ৰকৃতি জগতেও আচলতে ভগৱানৰ দয়াৰ কথা তেওঁলোকে অনুভৱ কৰিছে, আৰু সেইকাৰণে কি কৰিছে, ভগৱানৰ গুণানুকীৰ্তন কৰিছে। ভগৱান সকলোতে ব্যপ্ত হৈ আছে, অথচ আমি কোনেও ভগৱানক দেখা নাপাওঁ, কাৰণ ভগৱানে মায়াৰ আৱৰণে নিজৰ মুখখন ঢাকি ৰাখে। সেইকাৰণে ভগৱান যদিও বা আমাৰ ওচৰত থাকে, তথাপিতো ভগৱানক আমি সান্নিধ্য লাভ কৰিবলৈ সক্ষম নহওঁ। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইমানলৈকে পঢ়িছোঁ। পৰৱৰ্তী যিটো আমাৰ ক্লাছ হ'ব, সেই ক্লাছত আমি পিছৰখিনি পঢ়িম, আৰু তোমালোকে ঘৰত পুনৰ পাঠটো পঢ়িবা, আৰু মোৰ যিটো ক্লাছ দিছোঁ সেইটো শুনিবা। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, আজিলৈ পাঠ আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।